ৰঙাপৰাত অষ্টমানৰ ছাত্ৰীক অন্তঃহত্যা কৰি ৰঙাঘৰৰ আলহী যুৱক। ৰঙাপৰাৰ ঢোলা পাডুং গাঁৱত এগৰাকী অষ্টমানৰ ছাত্ৰী অন্তঃহত্যা হোৱা ঘটনাই চেঞ্চলৰ সৃষ্টি কৰিছে। ঠাকুৰবাৰীৰ ৰেলৱে ষ্টেচনৰ সমীপৰ ঢোলা পাডুং গাঁৱৰ বিশাল কোচ নামৰ যুৱকজনে গাঁৱৰে এগৰাকী অষ্টমানৰ ছাত্ৰীক প্ৰেমৰ চলনাৰে জালত পেলাই নিজৰ কামনা পূৰণ কৰি আহিছে। 4 মাহৰ অন্তঃহত্যা হোৱাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। যুৱতীগৰাকী সমগ্ৰ ঘটনা পৰিয়ালবৰ্গক কোৱাৰ পাছতে পৰিয়ালৰ লোকে ৰঙাপৰা আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ধৃত যুৱক বিশাল কোচে পৰিয়ালবৰ্গক নজনাবলৈ ছাত্ৰীগৰাকীক ধমকি প্ৰদান কৰিছিল। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰঙাপৰা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি পক্সোৰ ধাৰাৰ অধীনত যুৱকজনক গ্ৰেপ্তাৰ কৰি তেজপুৰ জেল হাজতলৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে। আমাৰ ঠাকুৰবাৰীত এটা ঘটনা ঘটিল। ঘটনাটো হ'ল যে মোৰে ফুলফালীৰ ছোৱালীজনী এজন আমাৰ ঠাকুৰবাৰীৰে ল'ৰা এজনৰ লগত বেয়া কুকৰ্ম কৰিলে ল'ৰাজনে। আৰু সেই ল'ৰাজনে আজি যোৱাকালি আমি থানাত আমাৰ গাৰ্জেনে ছোৱালীজনীৰ দেউতাকৰ গাৰ্জেন আহি থানাত কেছ দিছে। কেছ দিয়াৰ পাছত আহি থানাত তেওঁক এৰেষ্ট কৰি আনিছে। এৰেষ্ট কৰি অনাৰ পাছত তেওঁলোকক এতিয়া পুছতাছ কৰি পেলাই তেওঁক এতিয়া হয়তো তেজপুৰলৈ প্ৰেৰণ কৰিছে। ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম বিশাল বৰা। বিশাল বৰা। বিশাল চেত্ৰী। বিশাল কি লিখে? বিশাল কোচ লিখেছে। News Text Report, Delhi 24.